আজি ভিডিঅ'টো হৈছে যিসকল মহিলাই অৰুণোদয় পোৱা নাই তেওঁলোকৰ বাবে আৰু যিসকলৰ বেংক একাউণ্টেড কানেক্টেড নাই আৰু যাৰ পইচা অহা নাই সোমোৱা নাই এতিয়ালৈকে বেংক একাউণ্টত তো আজি মই দেখাম যে বেংক একাউণ্ট আৰু আধাৰ কেনেকৈ লিংক লগাই আপোনালোকে ঘৰত বহি আপোনালোকে লিংক কৰিব পাৰিব ঠিক আছে আৰু আহক ভিডিঅ' ষ্টাৰ্ট কৰোঁ আপোনালোকে গুগলত যাব প্ৰথম যিসকলে মানে আজিলৈকে মোবাইল চলাব নাজানে বা ভালকৈ নাজানে যিসকল মহিলাই তেওঁলোকে আপোনালোকৰ ল'ৰা ছোৱালী বা ওচৰৰ যদি যোনে লেপটপ বা কম্পিউটাৰ অকণমান ভালকৈ চলাব জানে তেওঁলোকক যদি কয় যে আপোনালোকে এই ভিডিঅ'টো দেখাই দিলে তেওঁলোকে কৰি দিব পাৰিব আপোনালোকক ঠিক আছে আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে গুগলত গৈ পেলাই NPCI আপোনালোকে চাৰ্চ কৰি দিব আপোনালোকে গুগলত গৈ পেলাই NPCI ষ্টাৰ্ট কৰাৰ পিছত ক্লিক কৰাৰ পিছত তাৰপিছত আহিব ইয়াতে আপোনালোকে দেখিছে এইটো ভাৰত আধাৰ চিডিং এনেবলাৰ বেছ বুলি ঠিক আছে আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত অকণমান ৱেবছাইটটো অকণমান শ্ল' হয় তো আহি যাব ঠিক আছে ইয়াতে তাৰপিছত আহিছে আপোনালোকৰ গো টু NPCI ৱেবছাইট বুলি আহিছে ঠিক আছে ইয়াতে ক্লিক কৰিব আপোনালোকে লোড হৈ আছে আৰু এইটো অহাৰ পিছত তাৰপিছত ইয়াতে আপোনালোকে দেখিছে এবাউট NPCI কাষ্টমাৰ আৰু বিজনেছ আৰু ষ্টেটিষ্টিক্স আহিছে ঠিক আছে ইয়াতে আপোনালোকে কাষ্টমাৰত যাব কাষ্টমাৰত গৈ পেলাই তাৰপিছত দেখিছে এইটো ভাৰত আধাৰ চিডিং এনেবলাৰ বেছ বুলি আহিছে ন আপোনালোকে তাতে ক্লিক কৰিব কাষ্টমাৰত গৈ পেলাই ঠিক আছে আপোনালোকৰ লোড হৈ আছে ৱেবছাইটটো নাজানো আজি নেট শ্ল' নে ৱেবছাইটটো শ্ল' হৈ আছে নাজানো বাৰু কিন্তু অলপ লোড হওঁতে টাইম লয় বাৰু ঠিক আছে আৰু তাৰপিছত এইটো আহিলে আপোনালোকৰ হোম আধাৰ চিডিং তাৰপিছত একাউণ্ট ডিটেইলছ আধাৰ মেপ ষ্টেটাছ তাৰপিছত আধাৰ মেপিং হিষ্ট্ৰী আৰু ৰিকুৱেষ্ট ষ্টেটাছ চেক আহিছে ঠিক আছে তাতে গৈ পেলাই আপোনালোকে আধাৰ চিডিং যোনটো আছে আৰু ডিচিডিং বুলি আছে আপোনালোকে তাতে ক্লিক কৰিব তাৰপিছত ইয়াতে আপোনালোকৰ আধাৰ যোনটো নম্বৰ থাকে 12টা নম্বৰ সেইটো আপোনালোকে দি দিব ঠিক আছে আৰু তাৰপিছত ইয়াতে গৈ পেলাই আপোনালোকে ৰিকুৱেষ্ট ফৰ আধাৰ চিডিংটো আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকৰ বেংক যোনটো একাউণ্ট আপোনালোকৰ যোনটো বেংক আছে মানে ঠিক আছে ইয়াতে আপোনালোকৰ আছে গ্ৰামীণ বিকাশ বেংক এক্সিছ বেংক বন্ধন বেংক অফ বৰোদা যোনটোৱে আছে আপোনালোকে ইয়াতে বেংকটো চিলেক্ট কৰি ল'ব ঠিক আছে আৰু ইয়াতে আপোনালোকৰ যোনটো একাউণ্ট নম্বৰ সেই একাউণ্ট নম্বৰটো দি দিব আৰু ইয়াতে আপোনালোকে সেই একাউণ্ট নম্বৰটোৱে আপোনালোকে কনফাৰ্ম কৰি পেলাই আপোনালোকে ভৰাই দিব আৰু লগত কিন্তু এটা কথা মনত ৰাখিব আপোনালোকৰ যোনটো আধাৰ নম্বৰ আপোনালোকৰ কানেক্টেড আছে সেই ফোনটো কিন্তু আপোনালোকে লগত ৰাখিব কাৰণ তাতে OTP আহে ঠিক আছে সেই OTPটো আপোনালোকে ছাবমিট কৰিব লাগিব তাৰপিছতহে আপোনালোকৰ কিন্তু ছাবমিট হ'ব ঠিক আছে ছাবমিট কৰাৰ পিছত মানে একচুৱেলি আপোনালোকৰ সেই OTPটো দিব লাগিব তো ইয়াতে আপোনালোকে সেইটো যদি বেলেঞ্চ নাই ৰিচাৰ্জ কৰি ল'ব বা ফোন নম্বৰটো আপোনালোকে লগত ৰাখি ল'ব আৰু ইয়াতে একাউণ্ট নম্বৰ আৰু এইটো কনফাৰ্ম একাউণ্ট কৰি ল'ব ইয়াতে আপোনালোকে এইটো চিলেক্ট কৰি ল'ব এইখিনি ভৰাই লোৱাৰ পিছত ঠিকমতে এইটো হ'ল আপোনালোকৰ কেপচা কোডটো আপোনালোকে ইয়াতে ভৰাই ল'ব তাৰপিছত আপোনালোকে ছাবমিট কৰিব ইয়াৰ পিছত আপোনালোকৰ OTPটো আহিব OTPটো আপোনালোকে ভৰাই দিয়াৰ পিছত আপোনালোকৰ কনফাৰ্মড হৈ যাব আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব মই আপোনালোকৰ ডাউট ক্লিয়াৰ কৰি দিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে আৰু ইয়াতেও আপোনালোকৰ ইভেন মেপ ষ্টেটাছ আধাৰ কিহৰ লগত মেপড আছে আপোনালোকে সেইটো চেক কৰিব পাৰিব মেপিং আপোনালোকৰ হিষ্ট্ৰীটো আপোনালোকে চেক কৰিব পাৰিব আৰু আপোনালোকে যে ৰিকুৱেষ্ট কৰিছিলে তাৰ যোনটো ষ্টেটাছ হয় সেইটো আপোনালোকে ইয়াতে চেক কৰিব পাৰিব ঠিক আছে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো থেংক ইউ